তিনি দিন ধৰি বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী বাৰহনি পানীয়ে বুৰাই পেলাইছে ফেৰীঘাটৰ ৰেম্প ফেৰী বন্ধ হোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ইজনৰ পিছত সিজন লোক তৃতীয় দিনৰ বাবেও গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ হৈ আছে বাৰহনি পানীৰ বাবে 6 মে'ৰ পৰা বন্ধ হৈ আছে ফেৰীৰ চলাচল জলপৃষ্ঠ বৃদ্ধি পোৱাত পানীত বুৰ গৈছে ফেৰীঘাটৰ ৰেম্পবোৰ তিনিটাকৈ ফেৰীঘাট বন্ধ কৰি দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফলত ফেৰী যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাই ফেৰীৰে গুৱাহাটীত বিভিন্ন কামৰ বাবে ওলাই অহা লোকসকল অসুবিধাৰ সন্মুখীন হ'ল বজাৰৰ পৰা আহিছে এতিয়া ফেৰী নাই বৰ অসুবিধা হৈছে ফেৰী নোহোৱাৰ কাৰণে আপুনি দিল্লী পাৰ হয় নেকি আমি দিল্লী পাৰ হওঁ কিন্তু এইকেইদিন আহি আছোঁ এনেকৈ আহিব বুলি ভাবোঁ কিন্তু নাহে আকৌ হেৰি ঘূৰিব লগা হয় ঘূৰিলে বহুত সময় লাগে ঘূৰিলে কমচে কম এঘণ্টা লাগে আকৌ ইয়াৰ পৰা ঘূৰি যাব লাগিলে বহুত অসুবিধা পানী বাঢ়িছে সাঁকোকেইখন নিৰ্মাণ কৰিলে হৈ যায় ঘাট চলাব পাৰে যায় এইখিনিয়ে নকৰে তেওঁলোকে হয় গুৱাহাটীলৈ যাব আহিছিলে হয় কেনেকুৱা অসুবিধা মানে আমাৰ বহুত অসুবিধা পৰি যায় এইফালে ঘূৰি যাব লগা হ'লে অলপ বহুত টাইমো লাগি যায় ডিউটি অলপ ধৰিব দিগদাৰ হয় 3 দিন ধৰি বন্ধ হৈ আছে অসুবিধা মানে বহুত অসুবিধা হৈ আছে ফেৰী বন্ধ হোৱাৰ বাবে দীঘলীয়া যাতায়াত কৰিব লগা হৈছে যাত্ৰীয়ে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত পুনৰ ফেৰী চলাচল কৰাৰ সম্ভাৱনা একেবাৰে ক্ষীণ আমিনগাঁৱৰ পৰা বিপুল ডেকা DY365